কৰিম যেনেকৈ ধুবুৰীত যেতিয়া এটা ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে তেলেতো খিলঞ্জীয়া হিন্দুসকলেও দুখ পায় একোটা একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দুসকলকো দুখ দিয়ে সেইকাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিব লাগে আৰু আমাৰ চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছোঁ যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান তাত আমি কেতিয়াও ডিসপিউট কৰা নাই কিন্তু আমি নিশ্চিতভাৱে বিচাৰোঁ যে হিন্দু প্ৰধান অঞ্চলত গৰু মাংসৰ ভক্ষণ বন্ধ হ'ব লাগে